টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে ইতিমধ্যে কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আজি কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ 10খন বিধেয়ক আজি উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দিব বিচাৰিছো আজিৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত উত্থাপিত হ'ব কেইবাখনো বিধেয়ক উত্থাপন হ'ব পাৰে সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধৰ বিধেয়ক সদন কপাবলৈ ইফালে সাজু হৈ পৰিছে বিৰোধী পক্ষ মুঠ 10খন বিধেয়ক আজি উত্থাপন হোৱাৰ সম্ভাৱনা আছে মৰাণ অটোনমাস কাউন্সিল বিধেয়ক উত্থাপন হ'ব এখন অধিৱেশনতে মটক কমতাপুৰ অটোনমাস কাউন্সিল বিধেয়ক উত্থাপন হ'ব লগতে বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিল বিধেয়ক এখন অধিৱেশনতে উত্থাপন হোৱাৰ সম্ভাৱনা আছে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনীয়া এই শীতকালীন অধিৱেশনে যথেষ্ট তাৎপৰ্য বহন কৰিছে কোভিড জৰ্জৰ পৰিস্থিতিৰ মাজতে দেখিবলৈ পোৱা গৈছে শীতকালীন অধিৱেশন আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে এই শীতকালীন অধিৱেশন তিনিদিন ধৰি চলিব এই অধিৱেশন আৰু এই অধিৱেশনত 10খনকৈ বিধেয়ক আজি উত্থাপন হোৱাৰ সম্ভাৱনা আছে ইফালে বিৰোধী আজি যথেষ্ট সবল ভূমিকা গ্ৰহণ কৰিব সদন কপাবলৈ ইতিমধ্যে সাজু হৈছে বিৰোধী পক্ষ যেহেতুকে বহুকেইখন বিধেয়ক আজি উত্থাপন হ'ব তাৰ ভিতৰত সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধৰ যিখন বিধেয়ক সেয়া উত্থাপন হোৱাৰ সম্ভাৱনা আছে যদিহে সেই বিধেয়কখন উত্থাপন হয় তেনেহলে বিৰোধী পক্ষই ইয়াৰ পূৰ্ণ বিৰোধিতা কৰিব আৰু সদন উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে 9:30 কৈছে ইতিমধ্যে সদনৰ কাৰ্যক্ৰমণিকা প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আমি দৰ্শকক জনাই আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে 9:30 পৰা ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম স্মিতা আছে আমাৰ লগত আমি পোনপটীয়া সম্প্ৰচাৰ যাম আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰটো অসম বিধানসভাৰ আজি শীতকালীন অধিৱেশন 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ আজিৰ দিনটোত সম্ভাৱনা আছে আমি পোনপটীয়া সম্প্ৰচাৰ যাম স্মিতাৰ কাষলে স্মিতা আপোনাৰ কাষলে আহিব বিচাৰিছো যেটো আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে 9:30 ইতিমধ্যে পাৰ হৈছে আৰু কাৰ্যক্ৰমণিকাৰ প্ৰথম দিনৰ ইতিমধ্যে আৰম্ভ হৈছে আজি 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে গতিকে বিৰোধী পক্ষই যথেষ্ট সবল স্থিতি গ্ৰহণ কৰিব এই মুহূৰ্তত কি জনাব স্মিতা হয় মিনমি 9:30 বজাৰ লগে লগে শীতকালীন অধিৱেশন আৰম্ভ হৈছে আৰু বিধানসভাৰ বাহিৰত বৰ্তমান উপস্থিত আছো আৰু ইতিমধ্যে কোৱা হৈছে যে যি বিৰোধী পক্ষই এক সবল ভূমিকা আজি গ্ৰহণ কৰিব তেওঁলোকে কালিৰ যি বিধায়নী বৈঠক হৈছিল কংগ্ৰেছৰ সেই বৈঠকত তেওঁলোকে AIUDFৰ লগত যেহেতু তেওঁলোকে কথা বতৰা পাতিছিল আৰু তাতে তেওঁলোকে স্পষ্টকৈ কোৱা হৈছিল যে মাদ্ৰাছা বন্ধৰ ক্ষেত্ৰতো তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিব আৰু যেতিয়াই মাদ্ৰাছা বন্ধৰ প্ৰসংগ ওলাব তেতিয়াই তেওঁলোকে সদন ত্যাগ কৰাৰ এক তেওঁলোকে আলোচনাও মিলিত হৈছে বুলি ইতিমধ্যে খবৰ লাভ কৰিছো আৰু যিসকল বিধায়নী দলৰ সদস্য আছে তেওঁলোকে ইতিমধ্যে কৈছে যে যেহেতু তেওঁলোকে মাদ্ৰাছা বন্ধ নকৰে বুলি আৰু আজিৰ এই দিনটোত আজিৰ যি শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আজি 10খনকৈ বিলৰ কথা উত্থাপিত হ'ব আৰু তাৰ মাজত এক বিশেষভাৱে এখন বিল হৈছে আসাম ৰিপিলিং বিল 2020 আৰু এই বিলখনৰ জৰিয়তে মাদ্ৰাছাৰ শিক্ষাৰ প্ৰসংগ উত্থাপন কৰিব হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই মুহূৰ্তলৈকে হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে আমি সেই দৃশ্যবলীও আপোনালোকক দেখুৱাম কিন্তু এজনকৈ বিৰোধী পক্ষৰে হওক যি আৰু বিজেপিৰে হওক সকলো ইয়াত আহি উপস্থিত হৈছে আৰু বিজেপিৰ আজি পুৱা 8:30 বজাৰ লগে লগে এই এছেম্বলিৰ ভিতৰতে এখন বৈঠকৰ আয়োজন কৰা হৈছিল আৰু বিধায়নী বৈঠক আয়োজন কৰিছে আৰু আজি তেওঁলোকে কেনে ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিব বা কি উত্তৰ তাত দিয়া হ'ব কি প্ৰশ্নত কেনে ধৰণৰ আলোচনা কৰিব লাগে সেই সকলোখিনি আলোচনা কৰা হৈছে ভিতৰত এই মুহূৰ্তত আমি কিছু দুই এগৰাকীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু আমি বহুতৰ মন্তব্য লৈছো আৰু AIUDF আৰু কংগ্ৰেছৰ যিসকল
বিধায়ক আছে সেই বিধায়কসকলে কিন্তু স্পষ্ট কৈছে যে সংস্কৃত টোল আৰু মাদ্ৰাছা স্কুলসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ইতিমধ্যে কোৱা হৈছে আৰু তাৰ লগতে দুই এগৰাকীৰ পৰা আমি যি বিধায়কৰ পৰা মন্তব্য লৈছোঁ পবিত্ৰ ডেকাৰ কথা কওঁ যদি আমি তেওঁৰ পৰা পুনৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু আমাৰ টাইম 8ৰ দৰ্শকক দেখুৱাম যিহেতু পবিত্ৰ ডেকাই অগপৰ পৰা ইতিমধ্যে তেওঁ অসম গণ পৰিষদ এৰি তেওঁলোকে অসম গণ পৰিষদলৈ তেওঁ গৈছে আৰু অসম গণ পৰিষদলৈ যোৱাৰ পিছতে আজিৰ দিনটোতে তেওঁ এই বিধায়কৰ যি আছিল তেওঁ বিধায়ক আছিল পাটাচাৰগুচিৰ সেই বিধায়ক পদৰ পৰা ত্যাগ কৰিছে গতিকে তেওঁৰ যি কি মন্তব্য কৰে আজিৰ এই বিধানসভাৰ যি শীতকালীন অধিৱেশনত তেওঁ বহে নে নবহে সেই বিষয়ে আমি তেওঁৰ পৰা পোনপটীয়াকৈ মন্তব্য ল'বলৈ যত্ন কৰিম আৰু ইতিমধ্যে তেওঁ আমি দেখিবলৈ পাইছোঁ যে সদন ত্যাগ কৰি তেওঁ পুনৰ বাহিৰলৈ ওলাই আহিছে ভিতৰলৈ গৈছিল কিন্তু তেওঁ যিহেতু বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে পাটাচাৰগুচিৰ বিধায়ক আছিল অসম গণ অগপৰ পৰা আৰু এই মুহূৰ্ততো আন বহুকেইগৰাকী যি এই মুহূৰ্তত শান্তনু মহন্ত আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু মহন্ত আমি মুহূৰ্তত দেখিছোঁ গতিকে আৰম্ভ হৈছে শীতকালীন অধিৱেশন আৰু কিছু সময় পিছতে হয়তো হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আছে শ্বেৰমান আলীৰ পৰা আমি মন্তব্য ল'বলৈও চেষ্টা কৰিম যিহেতু এতিয়া 9:30 বজাৰ লগে লগে আৰম্ভ হৈছে গতিকে সময় নাই যিসকল বিধায়ক আছিলে সকলো ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে এই প্ৰৱেশ কৰা হৈছে ইতিমধ্যে আৰু গতিকে আজিৰ দিনটোত যি 10খনকৈ বিলৰ কথা উত্থাপিত কৰিব সেই বিলসমূহে কিমান ধৰণৰ মান্যতা পাব এইখন সদনৰ ভিতৰত সেয়াহে এক লক্ষণীয় কথা কাৰণ যিসকলে এই বিলৰ উত্থাপন কৰিব যাৰ বিৰোধীসকলে যদি এই বিলক লৈ তেওঁলোকে নাকচ কৰে অথবা সদন ত্যাগ কৰে তেতিয়াহ'লে কিন্তু এক বেলেগ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ লগতে আমি ক'ব বিচাৰিছোঁ আদাম যিসকলে কোৱা হৈছে যে মৰাণ অট'নমাছ কাউন্সিল বিল উত্থাপন হ'ব আজিৰ দিনটোত মটক অট'নমাছ কাউন্সিল বিলৰ উত্থাপন হ'ব কমতাপুৰ অট'নমাছ কাউন্সিল বিল উত্থাপন হ'ব আৰু তাৰ লগতে বড়ো কছাৰীৰ ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল এইখনো উত্থাপন হ'ব আজিৰ এই শীতকালীন অধিৱেশনত আৰু ইয়াৰ লগতে আজি শীতকালীন অধিৱেশন 3দিনীয়াকৈ যিহেতু আয়োজন কৰা হৈছে আসাম এডুকেশ্যন বিল এইখনো উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে আসাম ৰিপিলিং বিল 2020 এইখন উত্থাপন হ'ব আৰু সেয়া উত্থাপন কৰিব হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিলৰ জৰিয়তে কিন্তু কোৱা হৈছে যে মাদ্ৰাছা প্ৰশিক্ষণৰ কথা উত্থাপন হ'ব আৰু তাৰ লগতে এই বিলৰ কথা উত্থাপন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগতে কাৰ প্ৰসংগ আমি ক'ব লাগিব কাৰ প্ৰসংগ উত্থাপন কৰিব আৰু তাৰ লগতে বিৰোধী দলে 6 নং দফাৰ সন্দৰ্ভতো উত্থাপন কৰাৰ সম্ভাৱনা আছে গতিকে আজিৰ যি এই বিধানসভাৰ অধিৱেশন শীতকালীন অধিৱেশনত কি ধৰণে এই আলোচনাসমূহ হয় ইয়াৰ প্ৰতি আমি সম্পূৰ্ণৰূপে নজৰ ৰাখিম আৰু যিহেতু বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে আৰু কিছু সময় যোৱাৰ লগে লগে সকলো তাত প্ৰশ্নসমূহ উত্থাপন কৰিব আৰু সেই প্ৰশ্নসমূহৰ কেনেধৰণৰ উত্তৰ দিয়ে অথবা কেনেধৰণে ৰিয়েকশ্যন দিয়ে যিসকল বিধায়ক আছে বিধায়িনী দলৰ আৰু তেওঁলোকৰ আমি সেই মন্তব্য ল'বলৈ চেষ্টা কৰিম গতিকে আজি কাৰ প্ৰসংগ বিশেষভাৱে উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে 6 নং দফাৰ কথা উত্থাপন হ'ব আৰু আসাম ৰিপিলিং বিল 2020 এই বিলৰ জৰিয়তে কিন্তু মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ যাতে বন্ধ নহয় তাৰ প্ৰতিও বিৰোধীসকলে তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিব আৰু যদি এই বিলৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰে তেনেহ'লে এই সদন ত্যাগ কৰাৰ সম্ভাৱনা আছে বিৰোধী দলৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে কিন্তু এই মুহূৰ্তত আমি এগৰাকী আমি মন্তব্য ল'বৰ বাবে কিছু আগবাঢ়ি যাবলৈও চেষ্টা কৰিম যিহেতু ইয়াত পবিত্ৰ ডেকা আছে আমি তেওঁৰ পৰা আমি কিছু মন্তব্য ল'ম যিহেতু তেওঁ কৈছে যে আজি তেওঁ এই বিধায়ক পদ ত্যাগ কৰিছে আৰু অসম গণ পৰিষদত যি তেওঁ আহিছে অসম জাতীয় পৰিষদত আহিছে গণ পৰিষদৰ পৰা গতিকে তেওঁৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁ বৰ্তমান সময়তো সংবাদ মাধ্যমক মন্তব্য প্ৰদান কৰি আছে গতিকে আমাৰ আগত কি কয় তেওঁ আজি ইয়াত বহিবনে নবহে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব কাৰণ এই যিহেতু আজি 3দিনীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই 3দিনীয়া কাৰ্যসূচীত বহুকেইটা কথা ইতিমধ্যে উল্লেখ কৰিব আৰু এতিয়ালৈকে কিন্তু হিমন্ত বিশ্ব শৰ্মা এই শীতকালীন অধিৱেশনত অহা নাই গতিকে তেওঁ আহে নে নাহে তাৰ প্ৰতিও আমি চকু দিম কাৰণ এতিয়া সময় হৈ গৈছে কিন্তু আহি পোৱা নাই এই পৰ্যন্ত তেওঁ আহি কি কয় আমি তেওঁৰ পৰা পুনৰ মন্তব্য ল'বলৈও চেষ্টা কৰিম আৰু যিহেতু সকলো বিধায়ক ভিতৰত বৰ্তমান সোমাইছে আৰু তেওঁলোকৰ শীতকালীন অধিৱেশনৰ
সময় ইতিমধ্যে উকলি গৈছে 9:30 বজাৰ পৰাই হোৱাৰ কথা আছিলে গতিকে হয়তো ভিতৰত আৰম্ভ হৈছে আমি বাহিৰত আছো আৰু বাহিৰৰ পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাম গতিকে মুনমি এই মুহূৰ্তত কিছু আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য যদি শুনাব পাৰে তেতিয়াহ'লে নিশ্চয় টাইম 8ৰ দৰ্শকসকলে বুজিব যে আজিৰ দিনটোত এই সদনত কি বিষয়ৰ ওপৰত আলোচনা হ'ব আৰু বিৰোধী আৰু সপক্ষে কেনেধৰণৰ তেওঁলোকৰ মত প্ৰকাশ কৰিব স্মিতা আপোনাক এই মুহূৰ্তত আমি ৰখাব লাগিব আপোনাক যেহেতু আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছো ইতিমধ্যে অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে আৰু এজন দুজনকৈ বিধায়কসকল ইতিমধ্যে প্ৰৱেশ কৰিছে আজি যেহেতু 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু বিৰোধীয়ে সবল স্থিতি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 10খনকৈ বিলৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি সময়ত ৰাজ্য উত্তাল হৈ আছে আৰু তেনে সময়ত আজি সেই বিষয়টো সদনৰ মজিয়াত পূৰ্ণভাৱে উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু বিৰোধীয়ে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো সম্ভাৱনা আছে স্মিতা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিম আমাৰ হাতত কিছু বিধায়কসকলৰ মন্তব্য আহি পৰিছে তেওঁলোকৰ ভাষ্য এই মুহূৰ্তত আগবঢ়াব বিচাৰি के पर हर तरीके का एलिगेशन लग रहा है जो विरोधी पार्टी है वो एलिगेशन लगाना उन लोग का काम है लेकिन मैं हमेशा जाता हूँ और हम समष्टि में ही रहता हूँ। अब तो दिखते ही नहीं बोल रहे हैं हम जब भी अभी दिखा ना मैं आपको আৰু এই মাদ্ৰাছাবিলাক আৰু সংস্কৃত টুল এইবিলাক বন্ধ কৰাৰ আমি বিৰোধী আৰু AUDF-এ ৰিপিলিং বিলৰ তীব্ৰ বিৰোধিতা কৰিব আৰু অসমত সংস্কৃত টুল আৰু মাদ্ৰাছাবিলাক আগৰ দৰে চলি থকাটো আমি বিচাৰোঁ আমি এই বিল যেতিয়া উত্থাপন কৰিব আমি তেতিয়া তাত প্ৰতিবাদ কৰিম আৰু এয়া আমি দৰ্শকক ইতিমধ্যে শুনালো যেহেতু দেখিবলৈ পোৱা গৈছে AUDF-ৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে যেহেতু সংস্কৃত টুল আৰু মাদ্ৰাছা বন্ধৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হৈ আছিল আৰু এই বিধেয়কখন যদি সদনৰ মজিয়াত উত্থাপন হয় আজিৰ দিনটোত তেনেহ'লে বিৰোধীয়ে সদন ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আজি বিৰোধীয়ে সবল স্থিতি গ্ৰহণ কৰিব সদনৰ মজিয়াত যেহেতু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত 3দিনীয়া কাৰ্যসূচীৰে শীতকালীন অধিৱেশন আৰম্ভ হৈছে আৰু এই শীতকালীন অধিৱেশনে যথেষ্ট তাৎপৰ্য বহন কৰিছে আজিৰ দিনটোত আমি দৰ্শকক ইতিমধ্যে জনাইছো 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ লগতে তাক লৈ আজি সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমি ভাষ্যসমূহ দৰ্শকক শুনাই আছো বিধায়কসকলে তেওঁলোকৰ ভাষ্যসমূহ প্ৰদান কৰি আছে আৰু লগতে আজি ইতিমধ্যে আমাক সাংবাদিকে জানিবলৈ দিয়া অনুসৰি পাটাচাৰকুছিৰ এজেপিৰ বিধায়ক আছিল পবিত্ৰ ডেকা আৰু তেওঁ আজি বিধায়ক পদ ত্যাগ কৰিছে আৰু এজেপিত তেওঁ যোগদান কৰিছে আৰু এই মুহূৰ্তত আমাৰ কিছু ভাষ্য আহি আছে বিধায়কসকলৰ আমি ক্ৰমশ দেখুৱাবলৈ চেষ্টা কৰি আছো লগতে পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছো 9:30 হৈ গৈছে আৰু ইতিমধ্যে সদনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আজি 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিশেষকৈ আজি সদনৰ মজিয়াত মাদ্ৰাছাৰ টুল আৰু সংস্কৃত টুল আৰু মাদ্ৰাছাৰ বন্ধৰ যি প্ৰসংগ উত্থাপন হৈ আছে সেই বিষয়ক লৈ সদন উত্তপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 8:30 বজাত মই অসম বিধানসভাৰ সদস্য পদ ত্যাগ কৰিছোঁ আপোনালোকে জানে যে যোৱা 15 তাৰিখে মই অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছিলোঁ অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই কাক সমৰ্থন কৰি তেওঁলোকে বিজেপি দলত যাবলৈ আৰম্ভ কৰা দেখি মই ব্যথিত হৈছিলোঁ আৰু তেওঁলোকক বাৰে বাৰে এই বিষয়ে মই ভাগ দিছিলোঁ কিন্তু তেওঁলোকে কোনো কথা নামানিলে সেইকাৰণে মই পদত্যাগ কৰিছিলোঁ আৰু পদত্যাগ কৰি 17 তাৰিখে মই নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰিছিলোঁ আৰু 17 তাৰিখে জাতীয় পৰিষদৰ অধিৱেশনে মোক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল এতিয়া মই অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আজি নপাওঁ মই অলৰেডি ইতিমধ্যে ৰিজাইন দিলোৱেই নহয় অসম জাতীয় পৰিষদে কিমানখন আসন পাব অহাবাৰ বিধায়ক হৈ আহিবনে আপুনি অসম জাতীয় পৰিষদৰ অসম গণ পৰিষদ দলে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজৰ দলকে ধৰি বিভিন্ন জাতীয়তাবাদী সংগঠন আঞ্চলিকতাবাদী সংগঠনৰ লগত লগ হৈ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু 2021 চনত অসমত এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰিব
অসম জাতীয় পৰিষদে এখন চৰকাৰ গঠন কৰিব। কেইটা সিট পাব? অসম জাতীয়তাবাদী চৰকাৰ গঠন কৰিব। আৰু আমি দৰ্শকক ইতিমধ্যে শুনালো পবিত্ৰ ডেকাৰ ভাষ্য। পাটাচাৰকুছিৰ এজিপিৰ বিধায়ক আছিল পবিত্ৰ ডেকা আৰু ইতিমধ্যে তেওঁ বিধায়ক পদ ত্যাগ কৰিছে। আমি দৰ্শকক জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো বিৰোধীৰ আসনত থাকিব নে নাথাকে সেই সন্দৰ্ভত তেওঁ কিছু সময়ৰ পিছত স্পষ্ট কৰিব। কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই আছো পাটাচাৰকুছিৰ এজিপিৰ বিধায়ক আছিল পবিত্ৰ ডেকা আৰু তেওঁ এজেপিত যোগদান কৰিছে। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো দি আছো। বিধায়ক পদ তেওঁ আজি ত্যাগ কৰিছে, আনুষ্ঠানিকভাৱে তেওঁ ত্যাগ কৰিছে বিধায়ক পদ। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দি আছো। এফালে শীতকালীন অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু সমান্তৰালকৈ আমি দৰ্শকক জনাই আছো যেহেতু পাটাচাৰকুছিৰ এইগৰাকী এজিপিৰ জ্যেষ্ঠ বিধায়ক আছিল পবিত্ৰ ডেকা, তেওঁ এজেপিত যোগদান কৰিছে, অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি তেওঁ পদত্যাগ কৰিছে। আমি পুনৰবাৰ শুনাম পবিত্ৰ ডেকাৰ ভাষ্য। 8:30 বজাত মই অসম বিধানসভাৰ সদস্য পদ ত্যাগ কৰিছোঁ। আপোনালোকে জানে যে যোৱা 15 তাৰিখে মই অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছিলোঁ। অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই কাক সমৰ্থন কৰি তেওঁলোকে বিজেপি দলত যাবলৈ আৰম্ভ কৰা দেখি মই ব্যথিত হৈছিলোঁ আৰু তেওঁলোকক বাৰে বাৰে এই বিষয়ে মই হাক দিছিলোঁ, কিন্তু তেওঁলোকে কোনো কথা নামানিলে। সেইকাৰণে মই পদত্যাগ কৰিছিলোঁ আৰু পদত্যাগ কৰি 17 তাৰিখে মই নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰিছিলোঁ আৰু 17 তাৰিখে জাতীয় পৰিষদৰ অধিৱেশনে মোক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল। এতিয়া মই অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আজি নাপাওঁ, মই অলৰেডি ইতিমধ্যে ৰিজাইন দিলোৱেই নহয়। কি কৰিব অসম জাতীয় পৰিষদে কিমানখন আসন পাব? অহাবাৰ বিধায়ক হৈ আহিবনে আপুনি অসম জাতীয় পৰিষদৰ? অসম গণ পৰিষদ দলে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজৰ দলকে ধৰি বিভিন্ন জাতীয়তাবাদী সংগঠন, আঞ্চলিকতাবাদী সংগঠনৰ লগত লগ হৈ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু 2021 চনত অসমত এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰিব। অসম জাতীয় পৰিষদে এখন চৰকাৰ গঠন কৰিব। কেইটা সিট পাব? অসম জাতীয়তাবাদী চৰকাৰ গঠন